হেল্ল' এভৰিৱান। আজি ৰাতিপুৱা 8টামান বজাত স্বৰ্ণেশ্বৰ মন্দিৰলৈ গৈছে। স্বৰ্ণেশ্বৰ মানে শিৱ মন্দিৰে হয়, লিংগ নাথাকে মানে মূৰ্তিটো থাকে, শিৱ বাবাৰ মানে মূৰ্তিটো থাকে। এইয়া স্বৰ্ণেশ্বৰ মন্দিৰ আহি পালোঁ। বেছি দূৰ নহয়, ইয়াৰ পৰা প্ৰায় 10-15 মিনিটমান লাগে আৰু আমাৰ ঘৰৰ পৰা। এইখিনি হৈছে পাৰ্কিং এৰিয়া, বিৰাট ধুনীয়াকৈ বনাই থৈছে পাৰ্কিং এৰিয়াটো। এটা চাইডে পাৰ্কিং, ডাঙৰ এটা পুখুৰী আছে, পুখুৰীটোত পানী নাই কিন্তু দেই, একদম লেতেৰা পেতেৰা হৈ আছে পুখুৰীটো, শুকান হৈ আছে। আৰু এইফালৰ পৰা আহিছিলোঁ, এনেকৈ আহি এইফালে মানে পাৰ্কিং আৰু সেইফালে খোজকঢ়া, এনেকৈ সেইখিনিৰ পৰা পাৰ্কিঙৰ পৰা এইখিনি খোজকাঢ়ি যাব লাগে অলপ, এনেকৈ সেইখিনি দুফালে দুটা হাতী, বৰ ধুনীয়া দেই, কালাৰ কৰি থৈছে একদম ধুনীয়াকৈ। এইটো মানে বহুত পুৰণা মন্দিৰ হয় ইয়াৰ। এইটোকে সোমাই পিনে এফালে গণেশ আছে আৰু এফালে হনুমানজী আছে, হনুমানজী আৰু গণেশ বাবা আছে দুইফালে, মানে দুৱাৰ মুখতে আছে আৰু এনেকৈ দুফালে। এইফালে এনেকৈ সোমাই যাব লাগে, একদম ভিতৰত আছে দেই। শিৱ বাবাৰ মূৰ্তিটো একদম চিধা চিধা ভিতৰত আছে। তাত ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে আৰু, এই বাহিৰে বাহিৰে কৰিব পাৰে। এই বাহিৰটো এইটো মানে ওপৰলৈ এনেকৈ ষ্টেপ আছে, যেনি তেনি ষ্টেপ আছে, আপুনি উঠি যাব পাৰে আৰু এনেকৈ ইফালে সিফালে আৰু এনেকৈ বনোৱা আছে। এইখিনি অলপ পুৰণা আৰু এইখিনি ৰং দিয়া নাই, এনেকৈয়ে থৈ দিছে মানে ৰং নিদিয়াকৈ, এনেকৈ ওপৰলৈ উঠি যাব পাৰে। মেইন মন্দিৰটো সেইটোৱে হয় আৰু বাকী এনেকৈ পুৰণা কিবা কিবি আছে আৰু এনেকৈ মন্দিৰ টাইপৰ নিচিনা নহয় আৰু ঘৰ টাইপৰ আছে এনেকৈ। এইখন ৱাল হয়, এইখন চাৰিফৰ মন্দিৰৰ ৱাল। ডাঙৰ মন্দিৰ বুলি কৈহে আছিলে, শুনিছিলোঁ আৰু মানে শিৱৰ ডাঙৰ মন্দিৰ আৰু। এইটো চাবলৈ আহিলোঁ, এইটো ৰাতিপুৱাই দেখিছে, ৰাতিপুৱা কিমান ৰ'দ দিছে ইয়াত, টেকটেকীয়া ৰ'দ দিছে ৰাতিপুৱাই 8টা বজাতে। ৱালখন পুৰণাই আৰু খালি এই মন্দিৰটোহে ৰং দি থৈছে আৰু এনেকৈ।